ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ বাবে আন এটা নতুন স্কলাৰশ্বিপ মুকলি হৈছে যিসকল শিক্ষাৰ্থীয়ে এই বছৰ হাই সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত যিকোনো গ্ৰাজুৱেশ্যন কোৰ্সত এডমিশ্যন লৈছে নাইবা যিসকলে অলৰেডি যিকোনো গ্ৰাজুৱেশ্যন কোৰ্স কৰি আছে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে আৰু তেওঁলোকে যদি ইয়াতে সিলেক্ট হ'ব পাৰে তেতিয়াহ'লে প্ৰতি বছৰ 20,000 টকা স্কলাৰশ্বিপ হিচাপে লাভ কৰিব আৰু এই টকা 3 বছৰৰ কাৰণে লাভ কৰিব পাৰে। ইতিমধ্যে মেন্ট্ৰা যি কোম্পানী আছে এই মেন্ট্ৰা কোম্পানীৰ পৰা মিন বিদ্যা মেন্ট্ৰা কেয়াৰ্স স্কলাৰশ্বিপ প্ৰগ্ৰাম লঞ্চ কৰিছে। এই স্কলাৰশ্বিপৰ কি এলিজিবিলিটি আছে, এই স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হলে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব, ইয়াৰ লাষ্ট ডেট কি, সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰা হ'ব। ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ কাৰণে কেইবাটাও স্কলাৰশ্বিপ মুকলি হৈছে আৰু সেই স্কলাৰশ্বিপৰ বিষয়ে ইতিমধ্যে ভিডিঅ' বনাইছো। যদি কোনোবাই এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব, লিংক এইটো ভিডিঅ'ৰ ডিসক্ৰিপশনত দিয়া আছে। আজি এইটো স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰা হ'ব। এই স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে 19 মে 2026। গতিকে এতিয়াও সময় আছে, যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। এতিয়া আলোচনা কৰা হ'ব যে এই স্কলাৰশ্বিপৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, অৰ্থাৎ কোন সকল শিক্ষাৰ্থীয়ে ইয়াতে এপ্লাই কৰিব পাৰে। তাৰে প্ৰথমটো পইণ্টত কোৱা হৈছে applicants must have completed class 12 in a stream with a minimum of 60% mark। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে হাই সেকেন্ডাৰী যিকোনো ষ্ট্ৰীমৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আৰু তেওঁলোকৰ মিনিমাম পাৰ্চেন্টেজ 60% মাৰ্ক হ'ব লাগিব। দ্বিতীয়টো কোৱা হৈছে মাষ্ট বি এনৰোলড ইন এনি ইয়াৰ অফ ফুল টাইম গ্ৰাজুৱেশ্যন কোৰ্চেছ, example BA, BSc, BCom, BBA, BCA and any technical courses like tech and engineering in a recognized state or central university। অৰ্থাৎ যিসকল শিক্ষাৰ্থীয়ে recognized state নাইবা central university ফুল টাইম গ্ৰাজুৱেশ্যন কোৰ্স কৰি আছে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। তাৰ পিছতো এলিজিবিলিটিৰ কথা কোৱা হৈছে যে annual family income must be less than or equal to 5 লাখ। অৰ্থাৎ এপ্লিকেণ্টৰ ফেমিলি ইনকাম 5 লাখ নাইবা তাৰ তলত হ'ব লাগিব। তাৰ পিছতো হৈছে the applicant's parents must be enrolled as a full time garment worker। অৰ্থাৎ এপ্লিকেণ্টৰ ফাদাৰ নাইবা মাদাৰে ফুল টাইম গাৰ্মেণ্ট ৱৰ্কাৰ হিচাপে কাম কৰিব লাগিব। এতিয়া প্ৰশ্ন হৈছে যে এই গাৰ্মেণ্টছ ৱৰ্কাৰ্ছ মানে কি? গাৰ্মেণ্ট ৱৰ্কাৰ্ছ আৰ পিপুল হু মেক ক্লথছ এণ্ড আদাৰ টেক্সটাইল প্ৰডাক্টছ ইন ফেক্টৰীজ, ৱৰ্কশ্বপছ অৰ এজ হোম বেছড ৱৰ্কাৰ। যিসকলৰ পিতৃ মাতৃয়ে ক্লথছ নাইবা টেক্সটাইল প্ৰডাক্ট কোম্পানীত কাম কৰি আছে তেওঁলোকে ইয়াতে কিন্তু এপ্লাই কৰিব পাৰে। প্ৰেফাৰেন্সৰ কথা কোৱা হৈছে যদি শিডিউল কাষ্ট হয় নাইবা শিডিউল ট্ৰাইব হয় নাইবা ব্যাকৱাৰ্ড ক্লাছেছ হয় তেতিয়াহ'লে তেওঁলোকক বেছি প্ৰেফাৰেন্স দিয়া হ'ব। ইয়াৰ মানে এইটো নহয় যে বেলেগ শিক্ষাৰ্থীয়ে এপ্লাই কৰিব নোৱাৰে, বেলেগ শিক্ষাৰ্থীয়েও এপ্লাই কৰিব পাৰে, কিন্তু যদি এই শিডিউল কাষ্ট নাইবা শিডিউল ট্ৰাইব হয় নাইবা ব্যাকৱাৰ্ড ক্লাছেছ হয় তেওঁলোকক বেছিকৈ প্ৰেফাৰেন্স দিয়া হ'ব। ইয়াতে বেনিফিটছৰ কথা কোৱা হৈছে যে 3 বছৰৰ কাৰণে পাৰ ইয়াৰ 20,000 কৰি টকা স্কলাৰশ্বিপ হিচাপে প্ৰদান কৰিব আৰু এই স্কলাৰশ্বিপ কিন্তু ৰেনিউ কৰিব পাৰে। এতিয়া আহিছো যে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব। ইয়াতে কোৱা হৈছে ৰেচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, কলেজ এডমিশ্যন অৰ কণ্টিনিউইং প্ৰুফ, ইয়াতে এডমিশ্যন লেটাৰ, ইনষ্টিটিউশ্যন ID কাৰ্ড দিব পাৰে, ক্লাছ 10-12ৰ মাৰ্কশ্বিট, এড্ৰেছ প্ৰুফ হিচাপে ড্ৰাইভিং লাইচেন্স, ইলেক্ট্ৰিচিটি বিল নাইবা আধাৰ কাৰ্ড দিব পাৰে, আইডেন্টিটি প্ৰুফ হিচাপে পান কাৰ্ড নাইবা আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, ফেমিলি ইনকাম প্ৰুফ হিচাপে ইনকাম চাৰ্টিফিকেট দিব পাৰে, এপ্লিকেণ্টৰ বেংক একাউণ্ট ডিটেইলছৰ প্ৰয়োজন হ'ব। বেংক একাউণ্ট নোহোৱাকৈ কিন্তু স্কলাৰশ্বিপত এপ্লাই কৰিব নোৱাৰে। তাৰ পিছত কোৱা হৈছে অকুপেশ্যনেল প্ৰুফ অফ পেৰেণ্ট, অৰ্থাৎ পিতৃ মাতৃয়ে যে গাৰ্মেণ্টছ ৱৰ্কাৰ তাৰ এটা প্ৰুফ দিব লাগিব। ইয়াতে এপইণ্টমেণ্ট লেটাৰ দিব পাৰে নাইবা কোম্পানী ID কাৰ্ড দিব পাৰে নাইবা যিকোনো এটা চাৰ্টিফিকেট যিটো ৰিলেভেণ্ট অথৰিটি
অথৰিটিয়ে ইস্যু কৰিব সেই চাৰ্টিফিকেট ইয়াতে দিব পাৰে আৰু কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব যদি এপ্লিকেবল হয়। ইয়াক হৈছে এই স্কলাৰশ্বিপৰ বিষয়ে ডিটেইলছ। যদি কোনোবাই এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে গুগল নাইবা ক্ৰমত আহি ইয়াতে চাৰ্চ কৰিব মিন্ত্ৰা স্কলাৰশ্বিপ। চাৰ্চ কৰিলে একেবাৰে ওপৰৰ ফালে এই বাড্ডি ফৰ ষ্টাডি ৱেবছাইট দেখিবলৈ পাব। ইয়াতে যেতিয়া ক্লিক কৰিব এনেকুৱা ধৰণৰ ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে এপ্লাই নাও বুলি এটা অপশ্যন আছে। এই এপ্লাই নাও ইয়াতে ক্লিক কৰি এপ্লাই কৰিব পাৰে। কোনে কোনে এপ্লাই কৰিব বিচাৰে এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিব আৰু এই ভিডিঅ'টো নিজৰ বন্ধুবৰ্গলৈ নাইবা যিসকলে এই বছৰ হাই ছেকেণ্ডাৰী উত্তীৰ্ণ হৈছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। আৰু ইতিমধ্যে ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ এটা মুকলি হৈছে। সেই স্কলাৰশ্বিপৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, স্কলাৰশ্বিপত এপ্লাই কৰিলে কিমান টকা পোৱা যাব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ এপ্লাই কৰিব লাগে ষ্টেপ বাই ষ্টেপ আলোচনা কৰা হৈছে। যদি কোনোবাই এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই চাই ল'ব পাৰে। আৰু ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় জানে যে আছাম পিচ নিউজ 3 এইটো চেনেলৰ জৰিয়তে প্ৰত্যেক বছৰ এনেকুৱা ধৰণৰ স্কলাৰশ্বিপৰ আপডেট দি থকা হয় আৰু এই বছৰ কিন্তু এনেকুৱা ধৰণৰ স্কলাৰশ্বিপৰ বিষয়ে আপডেট দি থকা হ'ব। গতিকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে।